প্ৰথমতে নৱৰাত্ৰিৰ বহুত শুভকামনা জনালোঁ আৰু এয়া হৈছে নৱৰাত্ৰিৰ একদম প্ৰথম দিনটো। মই ৰাতিপুৱাই উঠি ঘৰৰ সকলো কাম বন কৰি তাৰ পাছতে পূজাভাগ কৰি ল'লোঁ। মাৰ ওচৰত এগছি চাকি জ্বলালোঁ আৰু লগতে লাড্ডু গোপালৰ ওচৰতো এগছি চাকি জ্বলালোঁ। লাড্ডু গোপালৰ ওচৰত সদায় জ্বলোৱা হয় এগছি চাকি। আৰু তাৰ পাছতে প্ৰথম দিনটো আছিলে বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰে মোৰ ব্ৰত থাকে। সেইকাৰণে খাবৰ কাৰণে শুকান ৰুটি বনাই লৈছোঁ, কাৰণ দিনটো মই ব্ৰতত থাকিম। শুকান ৰুটিত অকণমান ঘি লগাই ল'ব লাগে। ব্ৰতত সদায় অকণমান ঘি লগাই ল'ব লাগে ৰুটি খাওঁতে। আৰু তাৰ পাছতে মই বাকীকেইটা দিন বাৰু পিঁয়াজ আৰু নহৰু, মাছ মাংস কণী এইবোৰ নাখাওঁ, নিৰামিষ আহাৰ গ্ৰহণ কৰোঁ। মাত্ৰ বৃহস্পতিবাৰ সোমবাৰে মই ব্ৰত কৰোঁ। আৰু এয়া ৰুটিকেইখন বনাই লৈছোঁ। ইয়াতে অলপমান ঘি লেটিয়াই দিছোঁ। এয়া চাহৰ সৈতে খাম। আৰু ইফালে ছোৱালীজনী আহিছে কলেজৰ পৰা পৰীক্ষা দি, গতিকে তাইৰ কাৰণে আৰু ল'ৰাটোৰ কাৰণে মেগী বনাইছোঁ। ইয়াতো পিঁয়াজ দিয়া নাই, কিন্তু সিহঁতক মছলাটো নিদিলেতো নাখাব, সেইটো কাৰণে দিছোঁ। কাৰণ সিহঁতে নৱৰাত্ৰিৰ ব্ৰত কৰা নাই, সিহঁতে খাব পাৰে নৰ্মেল, কাৰণ সিহঁতক দিয়া নাই আৰু সৰু হৈ আছে যিহেতু। তাৰপিছতে সিহঁতক অলপমান মেগী বনাই দিছোঁ। মেগীখিনিও পিঁয়াজ নোহোৱাকৈ বনাই দিছোঁ। আৰু বাকী দুৰ্গা পূজাৰ সময়ত যিভাগ নৱৰাত্ৰি হয় তাত সিহঁতেও কৰে, ল'ৰা ছোৱালী দুটায়ো, কিন্তু এইবাৰ সিহঁতে কৰা নাই। আৰু এয়া মেগীখিনি একদম চিম্পলকৈ বনাইছোঁ। আৰু অকণমান মেগীখিনি হেল্ডি কৰিবৰ কাৰণে ইয়াতে পালেং পাতো মিলাই দিম। আৰু পালেং পাত মানে আমাৰ যি পিৰালি পালেং যে, সেয়া মিলাই দিম। আৰু এই অকণমান মেয়নিজ দি দিছোঁ, টেণ্ডাৰী মেয়নিজটোৰ লগতে টমেট' চচ দি দিছোঁ, কাৰণ সিহঁতে আকৌ তেতিয়াহে খাব। তাৰপাছতে এয়া অকণমান পিৰালি পালেং কেইটামান পাত উলিয়াই দি দিছোঁ, আৰু যাতে পালেঙৰ পাতকেইটা সিহঁতে খাব পাৰে এনেদৰে মেগীৰ লগতে, যিহেতু হেল্ডি হয়, খোৱাও ভাল, সেইটো কাৰণে। আৰু এয়া মেগীখিনি ৰেডি হৈ গৈছে। সিহঁতক দি মই আকৌ গেছটো মুচি কাচি ভালদৰে চাফা কৰি ল'ম, কাৰণ যিহেতু ইয়াত মেগী মছলা ইউজ কৰা হৈছে আৰু টমেট' চচ ইউজ কৰা হৈছে, গতিকে মই ভালদৰে আকৌ গেছটো মুচি ল'ম সিহঁতক দিয়াৰ পাছতে। কাৰণ মই আৰু হাজবেণ্ডে নৱৰাত্ৰি ব্ৰত ভাগ কৰিছোঁ যিহেতু। ব্ৰত মানে আমি নিৰামিষ কৰিছোঁ। আৰু তাৰপাছতে এয়া সিহঁতৰ কাৰণে ৰেডি হৈছে, সিহঁতক দি লৈছোঁ এয়া ধুনীয়াকৈ। তাৰপাছতে গোটেই গেছটো মুচি ল'লোঁ, মুচি চাফা তাফা কৰি লৈছোঁ দেই। তাৰপাছতহে এয়া চাহ বনাইছোঁ আমাৰ কাৰণে 2 কাপ গাখীৰ চাহ বনাই আছোঁ। আৰু এই গাখীৰ চাহৰ লগতে শুকান ৰুটিকেইখন খাই ল'ম। তাৰপাছতে দিনটো ফল মূল এনেদৰেই খাম আৰু, কাৰণ ব্ৰতততো ভাত খোৱা নহয়। ব্ৰতত শুকান ৰুটি ঘি দি ফল মূল বুট এনেদৰেই খাব পাৰি, বা যিকোনো মিঠা বস্তু খাব পাৰি। আৰু এয়া চাহকাপ বনাই আছোঁ। ইয়াতে অকণমান শুকান আদা দি ল'ম, আৰু আদাখিনি মানে ৰুকি পেলাই মই আগতীয়াকৈ শুকুৱাই থৈছিলোঁ। আৰু এয়া শুকান আদা দি লৈছোঁ। এতিয়া ৰুটি আৰু লগতে নাৰিকলৰ চিৰা, এই যে চেনিৰ লগত ভাজি বনাই, সেয়া বনাই থৈ দিছিলোঁ, সেয়াই লৈ লৈছোঁ, মিঠৈ লোৱা নাই আজি। আৰু তাৰপাছতে ল'ৰা ছোৱালী দুটাৰ কাৰণে ভাতৰ ৰেডি কৰিছোঁ, কাৰণ সিহঁতৰ ব্ৰত নাই যিহেতু। আৰু ভাত বনাইছোঁ যদিও মই নিৰামিষেই বনাইছোঁ, একদম চিম্পলকৈ জিৰা দি পেলাই, বিলাহী আদা জলকীয়া আলু, বইল আলু, আৰু লগতে সেই যে পিৰালি পালেং আছিলে মেগীত দিয়া লগৰ পিৰালি পালেংখিনি দি পেলাই এখন তৰকাৰী এখন বনাই দিছোঁ। তাতে মগু দালিৰ বৰ কেইটামান দি দিছোঁ, আৰু এই বৰকেইটাতো পিঁয়াজ দিয়া নাই, মাত্ৰ আদা আৰু জলকীয়া দি বনাই দিছোঁ। আৰু সিহঁতৰ কাৰণে ৰেডি হৈ গৈছে। আৰু এনেদৰে প্ৰথম দিনটো মই পালন কৰিলোঁ। আৰু তাৰপাছতে ৰাতিহে আমি ব্ৰত ভাঙিম আৰু ভাত খাম, কিন্তু একদম নিৰামিষ খাম, পিঁয়াজ নহৰু মাছ মাংস কণী নোহোৱাকৈ। আৰু ল'ৰা ছোৱালী দুটাই যদি কিবা খায় তেতিয়াহ'লে আইতাকৰ ঘৰত খায়। আৰু এনেদৰে প্ৰথম দিনটো আমাৰ গ'ল।